নমস্কাৰ, আজি হৈছে 5 নৱেম্বৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ। বীৰ লাচিত সেনাত শুধৰণি। আজিৰে পৰা চান্দা সংগ্ৰহ নকৰে বীৰ লাচিত সেনাই আৰু বীৰ লাচিত সেনাৰ সদস্য হ'বলৈ তিনিটা প্ৰজন্মক হ'ব লাগিব খিলঞ্জীয়া। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ। বীৰ লাচিত সেনাত শুধৰণি দেখিবলৈ পোৱা গৈছে। চান্দা অবিহনে চলিব এতিয়া বীৰ লাচিত সেনা। আজিৰে পৰা চান্দা সংগ্ৰহ নকৰে বীৰ লাচিত সেনাই। ইচ্ছা কৰিলে কোনোবাই একাউণ্টত দিব পাৰিব ধন আৰু বীৰ লাচিত সেনাত সোমাইছে বহু সন্দেহজনক লোক। বীৰ লাচিত সেনাৰ সদস্য হ'বলৈ এতিয়াৰে পৰা 3 প্ৰজন্ম হ'ব লাগিব খিলঞ্জীয়া আৰু বীৰ লাচিত সেনাই সংবাদ মেলযোগে কৰিলে এই ঘোষণা। আৰু বীৰ লাচিত সেনাত এবাৰ শুধৰণি দেখিবলৈ পোৱা গৈছে। চান্দা অবিহনেই চলিব এতিয়া বীৰ লাচিত সেনা। আজিৰে পৰা চান্দা সংগ্ৰহ নকৰে কোনো বীৰ লাচিত সেনাই আৰু ইচ্ছা কৰিলে কোনোবাই একাউণ্টত দিব পাৰিব ধন। জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। আধাৰ কাৰ্ডক লৈ 3টাকৈ নতুন নিয়ম জাৰি কৰা হৈছে। কেৱল অনলাইনতহে হ'ব আধাৰ কাৰ্ডৰ আপডেট। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ। দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হ'ল নতুন নিয়ম। আপোনাৰ আধাৰ কাৰ্ডখনক সক্ৰিয় কৰি ৰাখিবলৈ আপুনি কৰিব লাগিব 3টা বিশেষ কাম আৰু এতিয়াৰে পৰা কেৱল অনলাইন যোগেহে হ'ব আধাৰ কাৰ্ডৰ আপডেট। নাম, ঠিকনা, মোবাইল নম্বৰ আপডেট কৰিবলৈ ভৰিব লাগিব আপুনি 75 টকা। ভালদৰে শুনি যাব, আপুনি নাম, ঠিকনা, মোবাইল নম্বৰ আদি আপডেট কৰিবলৈ ভৰিব লাগিব মাত্ৰ 75 টকা আৰু ফিংগাৰপ্ৰিণ্ট ফটো আপডেট কৰিবলৈ আপুনি ভৰিব লাগিব 125 টকা। আৰু 2026 চনৰ 14 জুনলৈকেহে বিনামূলীয়া হ'ব অনলাইন ডকুমেণ্ট আপডেট কৰা প্ৰক্ৰিয়া। আৰু 31 ডিচেম্বৰৰ ভিতৰত পান কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। আৰু পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰিলে আপুনি পৰিব মহাবিপদত। আধাৰ OTP ভেৰিফিকেশ্যন কৰিয়েই কৰিব পাৰিব আপুনি KYC আৰু এতিয়াৰ পৰা কেৱল অনলাইন যোগেহে আপোনাৰ আধাৰ কাৰ্ডখন আপুনি আপডেট কৰিব পাৰিব। আৰু দেশত আধাৰ কাৰ্ডক লৈ আহি গ'ল নতুন নিয়ম। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। কোনে কেনেকৈ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিৰুদ্ধে কৰিছিল ভয়ংকৰ পৰিকল্পনা, মূল মাষ্টাৰ মাইণ্ড কোন? এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এতিয়া ডিজিটেল মাধ্যম যোগে 4 মিলিয়ন মানুহে সামাজিক মাধ্যমত লিখিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। কিন্তু এতিয়ালৈকে জুবিন গাৰ্গৰ মূল হত্যাকাৰী কোন পোহৰলৈ অহা নাই। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 8 ডিচেম্বৰৰ ভিতৰত এখন বিশেষ চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু ইয়াতেই সম্পূৰ্ণ তথ্য প্ৰকাশ পাব। গতিকে এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ। কোনে কেনেকৈ জুবিন গাৰ্গৰ বিৰুদ্ধে কৰিছিল ভয়ংকৰ পৰিকল্পনা, কেনেকৈ হত্যা কৰা হৈছিল জুবিন গাৰ্গক, মূল মাষ্টাৰ মাইণ্ড কোন জুবিন গাৰ্গৰ হত্যাৰ আঁৰৰ, আৰু সকলো গম পাব এতিয়া অসমবাসী ৰাইজে। আৰু মাত্ৰ কেইটামান দিন, ডিচেম্বৰৰ 8 তাৰিখ হৈছে ডেডলাইন আৰু জুবিন গাৰ্গক হত্যা কৰা হৈছে। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমবাসীয়ে প্ৰতি মুহূৰ্তত জানিব বিচাৰি আছে যে মূল হত্যাকাৰী আচলতে কোন। জুবিন গাৰ্গৰ জীৱনৰ শেষৰ মুহূৰ্তবোৰ বন্দী হৈছিল অমৃত প্ৰভাৰ কেমেৰাত আৰু টুকুৰা টুকুৰকৈ অহা ভিডিঅ'বোৰে জোকাৰি গৈছে অসমবাসীৰ হৃদয়। আৰু মৃত্যুৰ আগনিশা জুবিন গাৰ্গক দেখা গৈছিল ছিংগাপুৰৰ এখন ৰেষ্টুৰাঁত আৰু যথেষ্ট আনন্দত আছিল। হাৰ্টথ্ৰবে গাইছিল গীত আৰু কাষতে বহি অমৃত প্ৰভাই কৰি আছিল ভিডিঅ'। আৰু শ্যামগুৰু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃত মহন্ত 2 PSO এতিয়া আছে জেলত। আৰু মূল অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে হত্যাৰ গোচৰ 103 ধাৰা জাৰি কৰা হৈছে আৰু ন্যায়িক প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ তুলি অসমবাসী এতিয়া আশাহত হৈ পৰিছে। আৰু ইয়াৰ মাজতেই মুখ্যমন্ত্ৰীৰ ভাষ্যই সকাহ দিছে সকলোকে। ন্যায় পাব হাৰ্টথ্ৰবে, ওলাব আচল কাহিনী, কোনে হত্যা কৰিছে আৰু শাস্তি হ'ব মূল মাষ্টাৰ মাইণ্ডৰ। কোনে কেনেকৈ জুবিন গাৰ্গৰ বিৰুদ্ধে কৰিছিল ভয়ংকৰ ষড়যন্ত্ৰ, ভয়ংকৰ পৰিকল্পনা, সেয়া সকলোখিনি অসমবাসী ৰাইজে গম পাব অহা 8 ডিচেম্বৰৰ ভিতৰতেই। আৰু মূল মাষ্টাৰ মাইণ্ড কোন
সকলো গম পাব অসমবাসী ৰাইজে আহিছোঁ আন এক খবৰৰ মাজলৈ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক লৈ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে ৰাহুল গান্ধী হৈছে দুৰ্ভাগ্যৰ প্ৰতীক ৰাহুল গান্ধী আহিলে কংগ্ৰেছ পৰাস্ত হোৱাটো খাটাং আৰু ৰাহুল গান্ধীয়ে প্ৰচাৰ সভা চলালেই বিজেপিৰ জয় নিশ্চিত এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ৰাহুল গান্ধী হৈছে দুৰ্ভাগ্যৰ প্ৰতীক গতিকে ৰাহুল গান্ধী য'তেই যায় ততেই প্ৰাৰ্থী হাৰে আৰু এইবাৰ বিহাৰত বিজেপি আৰু জেডিইউৰ সুনামি আহিব বিহাৰৰ জনতাই এইবাৰ বিজেপিক ভোট দিব ৰাহুল গান্ধী য'তেই যায় তাত কংগ্ৰেছ হৰাটো খাটাং বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাহুল গান্ধীয়ে য'তেই ভৰি দিয়ে তাতেই ভাগ্যই লগ নেৰে বুলি মন্তব্য কৰা হৈছে আৰু ৰাহুল গান্ধীয়ে য'তেই ভৰি দিয়ে তাতেই ভাগ্যই লগ এৰে আৰু বিজেপিক জয়ী কৰাবলৈ হ'লে ৰাহুল গান্ধীৰ অনুষ্ঠানে যথেষ্ট কিয়নো ৰাহুল গান্ধী য'তেই নিৰ্বাচনী প্ৰচাৰ চলায় ততেই কংগ্ৰেছ হাৰে বুলি মন্তব্য কৰিছে আৰু ৰাহুল গান্ধী গ'লে বিজেপিৰ জয় নিশ্চিত বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে তেওঁ কৈছে যে এতিয়া ৰাহুল গান্ধীৰ ভাগ্যই হৈছে দুৰ্ভাগ্যৰ প্ৰতীক ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ 2026 নিৰ্বাচনত ভংগ হ'ব নেকি অগপ আৰু বিজেপিৰ মিত্ৰতা তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ মিত্ৰতাৰ মৰ্যাদা নিদিলে 60খন সমষ্টিত নিৰ্বাচন খেলিব অগপই আৰু দিগদৰ্শন বৈঠকত অগপই লৈছে এই প্ৰস্তাৱ মৰ্যাদাপূৰ্ণ মিত্ৰতা হ'লেও 40খন সমষ্টিত টিকট বিচাৰিব অগপই বিজেপিয়ে এৰি নিদিলেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিব দলটোৱে আৰু বিদেশিত আঞ্চলিক দলক সমৰ্থন কৰিব পাৰে অগপই 26ৰ নিৰ্বাচনত ভংগ হ'ব নেকি অগপৰ আৰু বিজেপিৰ মিত্ৰতা তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মিত্ৰতাৰ মৰ্যাদা নিদিলেই 60খন সমষ্টিত 60টা সমষ্টিত নিৰ্বাচন খেলিব অগপই আৰু দিগদৰ্শন বৈঠকত অগপই লৈছে এই ডাঙৰ প্ৰস্তাৱটো আৰু মৰ্যাদাপূৰ্ণ মিত্ৰতা হ'লেও 40খন সমষ্টিত টিকট বিচাৰিব অগপই আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ অসমত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কমিছে মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে তেওঁৰ বাবেই আন্দোলন হৈ আছে বিজেপিৰ মানুহেই এতিয়া হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱা আৰম্ভ কৰিছে অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ বোজা হৈ পৰিছে ৰাজ্যৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে এতিয়া সাংসদ সুস্মিতা দেৱ এই মুহূৰ্তৰ খবৰ জনাই গৈছে এটি ডাঙৰ খবৰ বিজেপিয়ে বিচাৰিলে অসমতো সলনি কৰিব পাৰে মুখ্যমন্ত্ৰীক আৰু ত্ৰিপুৰা উত্তৰাখণ্ডত মুখ্যমন্ত্ৰীক সলনি কৰিছে বিজেপি নেতৃত্বই আৰু তেন্তে অসমৰ মুখ্যমন্ত্ৰীকো যিকোনো সময়তে সলনি কৰিব পাৰে আৰু জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া টিএমচি নেত্ৰীগৰাকীৰ আৰু কোনো গোচৰত কেৱল চাৰ্জশ্বিট দিলেই নহ'ব প্ৰমাণো থাকিব লাগিব আৰু প্ৰমাণ নথকাকৈ কেৱল চাৰ্জশ্বিট দাখিল কৰিলে একো লাভ নহ'ব আৰু শ্ৰীভূমিৰ ভিন্ন সমস্যাক লৈ সোমবাৰে ধৰ্মঘটত বহে টিএমচিৰ নেত্ৰীগৰাকী আৰু প্ৰতিবাদত অংশ লৈ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ এই প্ৰতিক্ৰিয়া তেওঁ কৈছে যে অসমত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা লাহে লাহে কমিব ধৰিছে মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে তেওঁৰ বাবে আন্দোলন হৈছে অসমত আৰু বিজেপিৰ মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱা হৈছে আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ য'ত অবৈধ মিয়া আছে তাতেই চলিব বুলডোজাৰ তাতেই চলিব উচ্ছেদ আৰু অবৈধ মিয়া থকাৰ স্থানৰ তালিকা প্ৰস্তুত কৰিছে প্ৰশাসনে অবৈধ মিয়াক ৰেহাই নিদিয়াৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত শান্তিৰে থাকিব নোৱাৰিব কোনো অবৈধ মিয়া সমাধিত গৈও সেৱা কৰিলেও শান্তি নাপাব মিয়াই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে থাকিব মিয়াৰ টেনশ্যন আৰু য'ত অবৈধ মিয়া আছে তাতেই চলিব প্ৰশাসনৰ বুলডোজাৰ তাতেই চলিব উচ্ছেদ আৰু অবৈধ মিয়া থকা স্থানৰ তালিকা প্ৰস্তুত কৰিছে এতিয়া প্ৰশাসনে আৰু অবৈধ মিয়াক ৰেহাই নিদিয়াৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত শান্তিৰে থাকিব নোৱাৰিব কোনো অবৈধ মিয়া আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ
ৰেচন কাৰ্ডত নাম নথকা লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। এতিয়াই নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন নাম, এই মুহূৰ্তৰ খবৰ জনাই যাম। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'খনত এটা কৈ লাইক কৰি কমেণ্ট বক্সত লিখক #Justice4Jubin Garg। জনাইছোঁ খবৰ, ডাঙৰ খবৰ। ৰেচন কাৰ্ডত লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি হোৱা নাই তেন্তে এইখন ভিডিঅ' চাই অতি শীঘ্ৰে কৰক আপোনাৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত। কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম আমি সবিশেষ জনাই যাম। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক আৰু নতুন সদস্যৰ সকলো ধৰণৰ ডকুমেণ্টছসমূহ আপুনি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। আৰু নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো একেবাৰে বাধ্যতামূলক আৰু অনলাইন যোগে আপুনি কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাহিত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব নাম। আৰু KYC কৰাৰ সময়তো কৰিব পাৰিব আপুনি এই কাম। আৰু যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব আপুনি ৰেচন কাৰ্ডৰ পৰা। আৰু নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব আপুনি একেলগেই। আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল।